বাৰু তোমালোকে জানানে মেঘৰ সৃষ্টি কেনেকৈ হয়? হাউ এ ক্লাউডছ ফৰ্মড? ইয়াৰ উত্তৰটো হ'ল সূৰ্যৰ প্ৰচণ্ড তাপত নদ নদী হ্ৰদ সাগৰ মহাসাগৰ আদিৰ পানীবোৰ কি হয় উত্তপ্ত হৈ উঠে, মানে খুব গৰম হৈ উঠে। পানী যেতিয়া উত্তপ্ত হয় তেতিয়া পানীবোৰ ভাপ বা বাষ্পত পৰিণত হয়। ইয়াকে বাষ্পীভৱন প্ৰক্ৰিয়া বোলে। তাৰপাছত আমাৰ চৌদিশে থকা ধূলিকণাৰ সৈতে এই উত্তপ্ত বাষ্পবোৰ মিলিত হৈ পেলাই কি হয় পাতল হৈ আকাশৰ ওপৰলৈ গতি কৰে। আৰু ওপৰলৈ গৈ ই শীতল ক্ষুদ্ৰ ক্ষুদ্ৰ কণাত পৰিণত হৈ ঘনীভূত হৈ মেঘৰ সৃষ্টি কৰে। মেঘৰ মাজত থকা জলীয় বাষ্পৰ পৰিমাণ আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি মেঘৰ ৰং কেতিয়াবা বগা হয়, কেতিয়াবা ক'লা হয় আৰু কেতিয়াবা ধূসৰ হোৱা দেখা যায়। মেঘৰ মাজত থকা জলীয় বাষ্প বা জলকণাৰ পৰিমাণ যদি খুব কম হয় আৰু লগতে আকাৰো যদি খুব সৰু হয় তেন্তে সেই মেঘবোৰ কি হয় পাতল হয় আৰু তেনে মেঘৰ ৰংবোৰ সাধাৰণতে বগা হয় দেই। আৰু এই মেঘৰ পৰা এই বগা মেঘৰ পৰা পাতল বগা মেঘৰ পৰা বৃষ্টিপাত নহয় বা বৰষুণ নপৰে। আনহাতে যদি মেঘৰ মাজত থকা জলকণাৰ পৰিমাণৰ খুব বেছি যদি জলকণাৰ পৰিমাণটো যদি খুব বাঢ়ি যায় তেতিয়াহ'লে তেনে মেঘৰ ৰং কি হ'ব ঘন ক'লা হ'ব আৰু তেনে মেঘৰ পৰা বৰষুণ হয় বা বৃষ্টিপাত হয়। আৰু যেতিয়া মেঘৰ আকাৰ বহুত ডাঙৰ ডাঙৰ হয় আৰু তাত জলকণাৰ পৰিমাণো খুব বেছি হয় তেতিয়াহ'লে সেই মেঘৰ ৰং ধূসৰ হ'ব আৰু তেনে মেঘৰ পৰা বৰষুণ বা বৃষ্টিপাত হয়। এতিয়া বায়ু আচলতে কোনটো স্তৰৰ পৰা বায়ুমণ্ডলৰ ট্ৰপস্ফিয়াৰতেই সাধাৰণতে মেঘৰ সৃষ্টি হয়, বুজিলা?